নমস্কাৰ, মই ইমানী দাস। বহুদিন মই কোনো ভিডিঅ' দিয়া নাছিলোঁ, কিন্তু আজি দিব ওলাইছোঁ। মোৰ এই যে ভাই ভনীবিলাকৰ কাৰণে। ভাই ভনীবিলাক কিছুমানৰ ক্ষেত্ৰত বহুত ভাল হয়, বহুত কিবা এটা যেন সম্পৰ্ক, মধুৰ সম্পৰ্ক হয়। কিন্তু মোৰ ভাই ভনীয়ে মোক কেনেকুৱা কৰিছে, মই ই ৰিক্সা চলাওঁ, ই ৰিক্সা চলাই মই ভাত খাওঁ, আৰু ইৰে মোৰ ইঞ্চিয়ৰ থকা বুলি দৌৰি আহিছে। হাজো হস্পিটেলত দেৱযানী নাৰ্ছ, আৰু এইফালে পদ্মিনী নিজে অহাৰ কথা আছিলে, আৰু তাই আহিব নোৱাৰি এইটো বুঢ়া মামা দূৰ সম্পৰ্কীয় আৰু জয়কক পঠাই দিছে। মই দেখাই আছোঁ। মোৰ এক্সিডেণ্ট হৈছিলে 16 নৱেম্বৰ তাৰিখে, আৰু 16 নৱেম্বৰ তাৰিখে মোক গাঁৱৰে ল'ৰাকেইটামানে চিলাই তিলাই আনি ইয়াতে থৈ যায়, আৰু মোৰ ঘৰত। আৰু 17 নৱেম্বৰ তাৰিখে এই 70 বছৰীয়া বুঢ়ী পদ্মিনীয়ে যোৱাবাৰ নাই মোক লৈ যায়। পেলাই মোক লৈ গৈছে, লৈ যায় দুদিন মোক হাজো হস্পিটেলত মই চিলাই কৰিছোঁ, 7টা চিলাই কৰিছে। তাৰপিছতে যেতিয়া মোক ক'লে যে একদিন এৰি একদিন ড্ৰেছিং কৰি থাকিব লাগিব, তেতিয়া যোৱাকৈ ড্ৰেছিং কৰিব লৈ যায়। আৰু তেতিয়া পদ্মিনী মানে নিজে নাৰ্ছ হয়, কিন্তু মোক কেৰাহীকেও নাচায়, আৰু মোক কি কয়, ভৰিটো পচিছে, গোন্ধাইছে, কেঞ্চাৰ হৈছে, এইবিলাক কয়। আৰু এইফালে জামিনী মাতি আনিছে, দেৱযানী, গোটেইবিলাক লগ লাগি মিটিং কৰিছে যে মই ইঞ্চিয়ৰ নাপাওঁ, যদি ইঞ্চিয়ৰ নাপাওঁ মোৰ প্ৰয়োজন কি, এইবুলি মানে মিটিং কৰিছে। কৰি গৈ ইয়াৰ পৰা যাই নানানটা কুট কৌশল কৰি মোক তাৰ পৰা উলিয়াই দিয়াৰ কাৰণে বহুত প্ৰচেষ্টা কৰে। আৰু মোক আচলতে পদ্মিনী দাসৰ গিৰিয়েক মৰিল, মৰাৰ পিছত গিৰিয়েকৰ 6 মাহিলী আহিছে। 6 মাহিলীৰ আগলৈকে মই জীয়েক জোঁৱাকক সেই 7টা চিলাই এটি 4মহীয়া বাচ্ছাটো ৰাখি পেলাই মই চব কাম কৰিবৰ কাৰণে মই সহযোগ কৰি দিছোঁ। কিন্তু যিদিনা হেৰি হয়, 6 মাহিলী হয়, সেইদিনা প্ৰতাপ চন্দ্ৰ দাসৰ এটা ৰাখেল আছে, সেই ৰাখেলটো নিব নোৱাৰে। আৰু মই ভিডিঅ'ত দেখাব বিচাৰিছিলোঁ, কিন্তু বেছি লং হয়, সেইকাৰণে লং হ'লে মানে কেটচ নকৰে, সেইকাৰণে মই দেখাব নোৱাৰিলোঁ। সেই ৰাখেলজনীক নিব নোৱাৰে। দেৱযানী আৰু ডাক্তৰ চিন্ময় দাস, সিও তাইৰ পদ্মিনী দাসৰ লাল গণেশৰ মাটিখিনি লোৱাৰ কাৰণে মানে মাথা মাৰি আছে। আৰু সেইকাৰণে দেৱযানী মই লহৰাত থাকোঁতে দেৱযানীয়ে মানে ইয়াতে প্ৰচাৰ কৰিছে যে মই দেৱাপলৰ ঘৰত আছোঁ, প্ৰচাৰ কৰিছে। কাৰণ প্ৰচাৰ কৰিছে মানে মোৰ ইয়াত কি বলোৱে মানে মোক কালিমা সানিব খোজে, যে সি মোক আগতেও কয়, ঘৰতো কয় যে মই বিয়া কৰাব খুজিছিলোঁ, কিন্তু মোৰ তাত বিয়া নহ'ল, এতিয়া পাওক। ডাক্তৰৰ আগত কয়, ডাক্তৰনীৰ আগত কয়, সেইবিলাক কৈ মোক সিহঁতক মানে অত্যাচাৰ কৰাই সিহঁতৰ দ্বাৰাই। আৰু সি যদি মোক বিয়া কৰাবই বিচাৰিছিল, দেৱাক কৰালে কিয়? আৰু যদি দেৱাক কৰাইছে, তেতিয়াহ'লে মোক অত্যাচাৰ কৰাই কিয়? আৰু সেইকাৰণে মই তাক নামাতো, আৰু নামাতো কাৰণে তাত থাকা বুলি মোক প্ৰচাৰ কৰি লৈছে। আৰু তাৰপিছত পদ্মিনীক উচুতাইছে যে তাৰ পৰা খেদি দে, তই ইঞ্চিয়ৰ নাই, কিবা নাই, তই কিহত ৰাখি থৈছ। আৰু যেতিয়া মই ইয়াত আহিলে মোক তেতিয়া তাৰ ঘৰত লৈ যাব পাৰে। এইকেইটা প্ৰথম আগত হেলমেট লৈ যোৱাজন প্ৰতাপ চন্দ্ৰ দাস, আৰু পিছৰজন ড্ৰাইভাৰ ধৰ্মেশ্বৰ,
আৰু পদ্মিনী এনেকুৱা এটা ওপৰত মানে পদ্মিনীৰ ঘৰত গৈ চাহ পানী খাই মানে এনেকুৱা এটা কূটনীতি বনালে যে জোঁৱাকৰ ওপৰত কেছ এটা দিলে তেতিয়া তাতে লিখি আনিব যে মোক খেদি দিব লাগে এনেকুৱা। তাৰপিছতে আমিও থানাত গ'লোঁ, থানাত পুলিচে ফোন কৰিলে আমিও গ'লোঁ। তাৰপিছত কেছটো কি কৰিলে যে কেছটো বেছি বহল কৰিব নালাগে, বাইদেউজনী নাছিলে কাৰণে কেছটো আমি ফিৰি আহি আছোঁ। তেতিয়া পদ্মিনীক শিকাই দিলে প্ৰতাপ চন্দ্ৰ দাসে যে এইটোতো মাৰ্ডাৰ কেছ নহয়, কিন্তু পদ্মিনীক জোঁৱাকে মাৰা বুলিয়ে কেছটো দিছিলে, কিন্তু এইটো মাৰ্ডাৰ কেছ নহয়, গতিকে মাৰা নহয় আমিহে হেৰি কৰিছোঁ, গতিকে থানাত আৰু যাই নাথাকিবি এনেকুৱাকৈ তাইক মানে ফোন কৰি এইবিলাক বুজায় আৰু বুজাই কি কৰে তাইক মোক উলিয়াই দিয়াৰ কাৰণে। আৰু তাৰপিছত এনেকুৱাকৈ মোৰ চব বস্তু বাহিনী তাৰপিছত ৰাতিটো মোক জীয়েকে এটা ষ্ট'ৰত ৰাখে, এই ষ্ট'ৰটোত ৰাখে। মোক ওপৰৰ পৰা নামাই দিয়াৰ পিছত এইটো ষ্ট'ৰত জীয়েকে থাকিবলৈ দিয়ে। এইটো ষ্ট'ৰৰ এইটো গোটেই ষ্ট'ৰ, এই ষ্ট'ৰটোৰ এইখন বিচনা আৰু এই বিচনাখনতে মই থকা হয়। এইখন 30 ডিচেম্বৰৰ দিনা পদ্মিনীয়ে বেংকত গৈছে, বেংকৰ পৰা কহৰাত গৈছে, কহৰাৰ পৰা ইয়াত আহিছে, আহি এখন মিটিং কৰিছে, মিটিং কৰি পেলাই কি কৰিছে জোঁৱাকৰ পিছদিনা যাই জোঁৱাকৰ আগত নাটক কৰিলে যে জোঁৱাকৰ ভৰিত ধৰিলে, জোঁৱাকে চিটিকি আহিল যে এই কি কৰে এইবিলাক, কিন্তু জোঁৱাকক ভৰি চৰি ধৰি মানে কি সৰু ছোৱালীজনী মানে গিৰিয়েকৰ পদ্মিনীৰ গিৰিয়েকৰ মানে হাজবেণ্ডৰ অংশ হয়, এইবিলাক কিবা কিবি নাটক কৰি পেলাই মোক এনেকুৱাকৈ খেদি দিয়ে ইনচিয়'ৰ নোহোৱা কাৰণে। কাৰণ এইটো আমাৰ কি আমাৰ জীৱনবিলাক কি সিহঁতৰ টকাৰ কাৰণে আমি জন্ম হৈছোঁ নেকি? মা দেউতাই আমাক সিহঁতে গছকত মাৰক আৰু আমাক য'তে যেনেকৈ পাৰে টকা ঘটাৰ কাৰণে ব্যৱহাৰ কৰক, আৰু এনেকৈ আমাক মা দেউতাই জন্ম দিছে নেকি? এইটো যে এইটো চাই লওক, চবেই জানক যে এইটো পৰিয়ালৰ আচলতে মেণ্টেলিটি কেনেকুৱা সেইটো চবেই জানক। সেইকাৰণে মই এই ভিডিঅ'টো মই আপলোড দিছোঁ। নমস্কাৰ।